গুড মৰ্ণিং গাইজ, আপোনালোকৰ ভালনে চবৰে? মোৰ বৰ ভাল নহয়, ছোৱালীজনীৰ কাহ চৰ্দি জ্বৰ হৈ আছে। সেয়েহে আজি ডাক্তৰৰ ওচৰত চেকআপৰ কাৰণে নিওঁ আমি। চেকআপ মাতিছিলে আজি, সেইকাৰণে চেকআপলৈ লৈ যাওঁ। আৰু ভাবিলোঁ ৰাতিপুৱাটো সোনকালে আমি যাওঁ, গতিকে ভাত খাবলৈ নহ'ব, সেইকাৰণে ঘূৰি আহি সিজাই খাবলৈকে আমি চব্জি তব্জি মাছ ফ্ৰাই আজি এইবোৰ কৰি থৈ গৈছোঁ। আৰু ভাত দালি মই কুকাৰত পাতি দিলোঁ, হৈ গ'ল। খালি অকলে চব্জিবোৰ এনেকৈ কাটি থৈ গৈছোঁ, যিহেতু তাৰপৰা ভাগৰ লাগিব, সেইকাৰণে ভাত দালিটো ৰেডি কৰিলোঁ আৰু চব্জিটো কাটি মেলি থৈ গৈছোঁ। আৰু আমি ভাত পানী খাই আজৰি হৈ এতিয়া ডক্তৰৰ ওচৰলৈ যাব ওলাইছোঁ। আকৌ সোনকালে নগ'লে আকৌ মানুহ বহুত হৈ যায়, কিমান বাৰ ৰখিব লাগিব কোনে জানে। সেইকাৰণে বোলো খাই বৈ আজৰি হৈ আমি ডক্তৰৰ ওচৰলৈ গৈ আহোঁ বোলো। গাড়ীত বহিলোঁ গোটেইকেইটাই, আৰু এতিয়া আমি গৈ আছোঁ। আৰু আমাৰ বেছি ডাঙৰ নহয়, সৰু মাৰ্কেট আছে আমাৰ ইয়াতে। তেনেকৈ বোলো দেখুৱাই যাওঁ, ভিডিঅ' কৰি লৈ যাওঁ। আপোনালোকে চাই থাকিব দেই, চেনেলটো স্কিপ নকৰাকৈ। এইটো দেখিছে, এইটো ছুপাৰ মাৰ্কেট হয়। ইয়াতে আমাৰ আগতে দোকান আছিলে প্ৰথম, কিন্তু এতিয়া ইয়াৰ পৰা আমি অকণমান সেই আগৰ মাৰ্কেটটোলৈ ট্ৰেন্সফাৰ কৰি লৈ গ'লোঁ। আৰু এইটো বিল্ডিংটো দেখিছেনে, এইটো ডাঙৰ মাৰ্কেট এটা হ'বলৈ লৈ আছে। আৰু এইটো বিল্ডিং দেখিছেনে, এইটো আমাৰ মিচিং জনগোষ্ঠীৰ প্ৰথম লিখক তাবন দাইদেউ পুথিভঁৰাল হয় সেইটো। আৰু এইফালে যিটো বিল্ডিং দেখিছে, এইটো বিল্ডিঙৰ ভিতৰতে আমাৰ দোকান আছে। আচলতে মই ফিনো পে'মেণ্ট বেংকৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চলাওঁ, আৰু তাৰ ভিতৰতে আছে মোৰ পইণ্টটো। আৰু এতিয়া আমি গৈ আছোঁ ডক্তৰৰ ওচৰলৈ। আৰু আমাৰ চিলিমপুৰৰ পূজা মণ্ডপ সাজি আছে। আৰু আমি আচলতে মেডিকেললৈ যোৱা নাই, ফাৰ্মাচীলৈ আহিছোঁ। ছাৰজন ফাৰ্মাচীতে আহে, সেইকাৰণে ফাৰ্মাচীলৈকে আহিছোঁ। আৰু ফাৰ্মাচীত দাদাজনক সুধিলোঁ যে ছাৰ আহিছে নেকি। তেওঁ ক'লে ছাৰ আহি পোৱাহি নাই, ৱেইট কৰিব লাগিব। সেইকাৰণে আমি এনেইতো ৱেইট কৰিব লাগিবই, গতিকে ভিতৰতে গৈ ধুনীয়াকৈ আমি বহি থাকিলোঁগৈ। আৰু বহুতো পেচেণ্ট আহিয়ে আছে, সৰু সৰু ল'ৰা ছোৱালী চব জ্বৰ চৰ্দি এনেকুৱা পেচেণ্টবোৰ বেছি আহি আছে। ভিতৰত বহিয়ে আছে ভালেকেইজন পেচেণ্ট। আমিও তেওঁলোকৰ লগতে ভিতৰতে আৰু শাৰী পাতি বহু কৰিবলৈ সোমাই আহিলোঁ। নহ'লে আকৌ নহ'ব যে, নহ'লে ডক্তৰ দেখুৱাই আহি ছোৱালীজনীক ঔষধ খুৱাবলৈ, ভাত পানী খাই আজৰি হৈ আমি ছোৱালীজনীক ঔষধ খুৱাবলৈ মই ঔষধটো লৈ লৈছোঁ। এই ঔষধটো আজি দিছে নতুনকৈ, আকৌ পুৰণা ঔষধখিনিৰ লগতে মিলাই খুৱাবলৈ দিছে। আচলতে তাইৰ কাহটো ৰাতি বহুত বেছি হৈ যায়, সেইকাৰণে আজি এইটো নতুনকৈ ঔষধ এটা দিছে। তাই ঔষধ নাখাওঁ বুলি ইমানেই আমনি কৰিছে মানে, তথাপিতো মই জোৰজবৰদস্তিকৈ ঔষধ খুৱাইছোঁ। নহ'লে আকৌ নহয় ন, ইমান টকা পইচা খৰচ কৰি ডক্তৰ দেখুৱাইছোঁ, ঔষধ নাখালেনো কি হ'ব, পইচা খৰচ কৰি। সেইকাৰণে বোলো জবৰদস্তি খুৱাইছোঁ। আৰু লগতে পুৰণা ঔষধখিনি চাই কোনটো খুৱাব নালাগিব বুলি চাই, আচলতে ৰাতি খোৱা ঔষধো দিছে, দিনত খোৱা ঔষধো দিছে। সেইকাৰণে চাই ল'ব লগা হৈছে কোনটো কেতিয়া কি দিছে। দিনত তাই চৰ্দি জ্বৰ আৰু কাহৰ কাৰণেও দিছে এণ্টিবায়'টিক। সেইকাৰণে বোলো খুৱাই লওঁ আজি, সেই জ্বৰ ঔষধটোকো খুৱাই লৈছোঁ। আকৌ এইফালে মোৰ কামলৈও যাবলৈ দেৰি হ'ব, নহ'লে সেইকাৰণে বোলো খুৱাই মেলি আজৰি হৈ লওঁ। তাৰপিছত এইফালে কামলৈ যাওঁতে মোৰো ডক্তৰ দেখাব লগা আছে। একেচাতে দেখুৱাই ল'ম বোলো, মোৰো স্বাস্থ্য ইমান ভাল নহয়, সেইকাৰণে ময়ো সেই ডাক্তৰ দেখাম বুলি ভাবিয়ে আছোঁ। তাইক সেই ঔষধ চৌষধ খুৱাই মেলি ঘৰতে মই আইতাকৰ লগত থৈ যাম বুলি ক'লোঁ। তাইও ক'লে বাৰু ঘৰতে থাকিম বুলি। আচলতে তাই খেলিবলৈ বিচাৰিছে ফ্ৰেণ্ডবোৰৰ লগত, সেইকাৰণে মই ঘৰতে থৈ যাবলৈ ভালেই পালোঁ বাৰু। নহ'লেতো সদায় লগে লগে পিছে পিছে যায়। আজি তাই নাযাওঁ ক'লে, সেইকাৰণে মই ভাল পালোঁ। আৰু তেওঁলোকক খুৱাই বোৱাই মই ঘৰতে থৈ আহি ময়ো এয়া গোগামুখতে হয়, প্ৰাইভেটকৈ ডক্তৰ লগ কৰিবলৈ আহিলোঁ। মোৰো অলপ স্বাস্থ্য বেয়া হৈ আছে, সেইকাৰণে ডক্তৰ ৱেইট কৰি আছোঁ। আৰু এয়া ডক্তৰ দেখাই ঔষধ পাতি দিছে আৰু পৰীক্ষা কেইটামান কৰিবলৈও দিছে। ৰিপৰ্টটো 5দিনমানৰ পিছতহে দিব হেনো। বাৰু ঠিকে আছে, আজি ভিডিঅ'টো বেছি দেৰি হ'লেও নহয়, ইয়াকে কৈ আজিলৈ মই বাই বাই।